ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলফাৰ বোমা সদৃশ সামগ্ৰী সংস্থাপনৰ বিষয়ক লৈ ঐতিহাসিক ডিব্ৰুগড় চহৰতো আৰক্ষী বিষয়াৰ বৈঠক। SDGP হৰমিত সিঙৰ অধ্যক্ষতাত ডিব্ৰুগড়ৰ গেছ ক্ৰেকাৰ প্ৰকল্পত এই বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকৰ পাছতে হৰমিত সিঙৰ মন্তব্য যে বৈঠকত প্ৰথমে বোমা সদৃশ সামগ্ৰী পোৱা ঠাইত গঠন কৰা SITৰ তদন্ত আৰু অভিযানৰ অগ্ৰগতিৰ সম্পৰ্কে আলোচনা কৰা হ'ল। ৰাইজৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয় সাঙুৰি পৰৱৰ্তী পৰিকল্পনাৰ আগবাঢ়ি যোৱা বিষয়টোতো আলোচনা কৰা হৈছে। ৰাইজৰ নিৰাপত্তা মূল বিষয়, আৰক্ষীয়ে যি একশ্যন ল'ব আছে সেয়া লোৱা হ'ব আৰু বৈঠকত উপস্থিত থাকে IGP পাৰ্থসাৰথী মহন্ত, সেনা চোৰাংচোৱাৰ লোক, বৈঠকত উপস্থিত 5 জিলাৰ SP, ডিব্ৰুগড়, তিনিচুকীয়া, শদিয়া, ধেমাজি, লখিমপুৰৰ আৰক্ষী অধীক্ষকসহ বিষয়াসকল। চাওক, আপুনি চবে গম পায় যে এটা বোমা নিচিনা বস্তু, বম লাইক ডিভাইচ পোৱা হৈছে আৰু য'ত পোৱা হৈছে তাত SIT ফৰ্ম কৰা হৈছে। SIT বিলাকত SP নিজৰ ডিষ্ট্ৰিক্টত ছুপাৰভাইজ কৰি আছে। গুৱাহাটীত হ'লেতো DCP আৰু CP কৰি আছে। গেজেটেড অফিচাৰ আৰু DSP ৰেংক ইনভেষ্টিগেটিং অফিচাৰ আছে আৰু SIT য'ত এডিশ্যনেল SP ক্ৰাইম আছে তেওঁবিলাক হেড আছে। চ' প্ৰথমটো হ'ল যে ইনভেষ্টিগেশ্যনৰ অলপ কথা পতা হ'ল। নম্বৰ 2, হোৱাট ইজ দ্য ৱে ফৰৱাৰ্ড, বিকজ আমাৰ বেছিক কাৰ্যটো কি আছে? চিকিউৰিটি এণ্ড ছেফটি অফ দ্য ষ্টেট এণ্ড ইটছ পিপল। চ' ছেফটি এণ্ড নিৰাপত্তা দিয়াৰ কাৰণে আমাক কি কৰিব লাগে, আমি যদি কিবা নতুন ষ্টেপ ল'ব লাগে, আমাক কেনেকৈ আগবাঢ়িব লাগে, এইটো কাৰণে আজি সভা পতা হৈছে। এণ্ড অলছ' টু অৰিয়েণ্ট এণ্ড ৰিঅৰিয়েণ্ট আৰ OC সকল, SP সকল চবেই আহিছিলে, ৰেঞ্জ অফিচাৰ আহিছিলে। চ' দ্যাট ইজ ৱাই আজি আমি লগ পালোঁ। আপুনি প্ৰথম চাওক, আমুকে কৈছে আছে আৰু তামুকে কৈছে নাই, নহ'ব। য'ত উদ্ধাৰ হৈছে তাত কেছ লোৱা হৈছে। ইট ইজ এজ চিম্পল এজ দেট। অ'কে, চ' বেছিক ইছ্যু ইজ দেট আমাক চবক নিজে চিন্তা কৰিব লাগে যে ৰাইজক নিৰাপত্তা দিয়া আৰু ৰাইজক ছেফটি ৰখাটো আমাৰ কাম। কিন্তু ৰাইজক ক্ষতি দিবলৈ যদি কোনোবা ওলায়, তেতিয়া আমিতো আমাৰ একশ্যন ল'বই লাগিব আৰু যি একশ্যন ল'বলৈ আছে আমি ল'ম। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।